हेलो स्टूडेंट स्वागतम জানাইছো সকলোকে क्वेश्चन पेपर सल्यूशनर आन एटी गुरुत्वपूर्ण भिडिओ লৈ আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ হাফ ইয়াৰলি এক্সামিনেশন 2024 ৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ জিওগ্ৰাফি অৰ্থাৎ ভূগোলৰ প্ৰশ্নকাকতখন ইয়াত থকা এমসিকিউ খিনি লগতে শৰ্ট কোৱেশ্চন সমূহ সমাধান কৰিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি নতুনকৈ চেনেললৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু এনে ধৰণৰ ভিডিও পাবলৈ নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা তো ইয়াত চোৱা প্ৰথমতে আছে শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে এক নম্বৰীয়া কোৱেশ্চন আছে 15টা গিৰিপথ হিমবাহ পোৱা যায় ভাৰতবৰ্ষ আলাস্কা গ্ৰীনলেণ্ড এটাও নহয় শুদ্ধ উত্তৰটো হৈছে গিৰিপথ হিমবাহ পোৱা যায় আলাস্কাত नेक्स्ट क्वेश्चन नंबर बी फ्रांसर राजधानी आमी जानो इजी क्वेश्चन पेरिस फ्रांसर राजधानी होइसे पेरिस तार पिছত उत्तर आमेरिकार गाखनी अंचलक की बुली जाना जाय उत्तर आमेरिकार गाखनी अंचलक प्रेरी बुली जाना जाय ऑप्शन 3 टू करेक्ट प्रेरी तार पिছত कोन प्रकारक ग्राफ उपत्यकार तलिएदी बागुरी आহে ऑप्शन সমূহ দেখাই পাইছে পাৰ্শ্বগ্ৰাফ প্ৰান্তগ্ৰাফ ভূমিগ্ৰাফ মধ্যগ্ৰাফ শুদ্ধ উত্তৰটো হৈছে ভূমিগ্ৰাফ তাৰপিছত আকাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ চতুৰ্থ অপশন 4 টু কাৰেক্ট চতুৰ্থ শীতল মেৰু অঞ্চলত গ্ৰীষ্মকালৰ উষ্ণতা 0 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী সেলসিয়াস তাৰপিছত চন্দাকৃতি বালিয়াৰীৰ এটো কালিয়াৰী বুলি দিয়া আছে বালিয়াৰীৰ আন এটা নাম হৈছে বাৰখান হৈছে চন্দ্ৰকাতিৰ বালিয়াৰী তাৰপিছত জীৱবিজ্ঞানীসকলে এতিয়ালৈ কিমান জীৱ প্ৰজাতি চিনাক্ত কৰিছে 1.75 নিযুত 1.75 নিযুত তাৰপিছত পৃথিৱীৰ উচ্চতম মালভূমিটো হৈছে পামিৰ মালভূমি যাক পৃথিৱীৰ মুধজ বুলিও কোৱা হয় অষ্ট্ৰেলিয়াৰ এখন বৃহৎ নদী হৈছে ডাৰ্লিং নদী আমেৰিকা যুক্তৰাষ্ট্ৰ কোন মহাদেশত অন্তৰ্ভুক্ত উত্তৰ আমেৰিকাত অন্তৰ্ভুক্ত তলকোনবিধ অৰণ্য ক্ৰান্তীয় তৃণভূমি অঞ্চলত পোৱা যায় সাভানা অৰণ্য ক্ৰান্তীয় তৃণভূমি অঞ্চলত পোৱা যায় ব্ৰাজিল কোন মহাদেশৰ অন্তৰ্গত ব্ৰাজিল দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত তাৰপিছত নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাত 200 সেন্টিমিটাৰ নিৰক্ষীয় অঞ্চলৰ বছৰি বৃষ্টিপাত হৈছে 200 সেন্টিমিটাৰ নিৰক্ষীয় বনাঞ্চলে ভূপৃষ্ঠৰ কিমান শতাংশ মাটি আগুৰি আছে 6% তাৰপিছত এক নম্বৰ ইয়াত 10টা আছে এইখিনি আলোচনা কৰিম গ্ৰীনলেণ্ডত কেনে প্ৰকাৰৰ হিমবাহ পোৱা যায় মহাদেশীয় হিমবাহ পোৱা যায় গ্ৰীনলেণ্ডত এছিয়া মহাদেশৰ উপকূলৰ দৈৰ্ঘ্য কিমান 58000 কিলোমিটাৰ এছিয়া মহাদেশৰ উপকূলৰ দৈৰ্ঘ্য তাৰপিছত দক্ষিণ আমেৰিকা মহাদেশৰ নাতিশীতোষ্ণ মৰুভূমিখনৰ নাম কি দেখাই পাইছা পাটাগোনিয়া তাৰপিছত উত্তৰ আমেৰিকা মহাদেশৰ পূব সীমাত অৱস্থিত মহাসাগৰখনৰ নাম কি আটলান্টিক মহাসাগৰ নেক্সট হেউজ গৃহ গেছৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণ কিমান শতাংশ 74.1% আমেৰিকা যুক্তৰাষ্ট্ৰত কৃষি বলয়ত মাটি কঁঠাল উৎপন্ন হয় ধান আৰু কুঁহিয়াৰ বলয়ত তাৰপিছত আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ দেশখনৰ নাম কি আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ দেশখনৰ নাম হৈছে নাইজেৰিয়া তাৰপিছত চাই যোৱা তোমালোকে ইয়াত 3 নম্বৰীয়া কোৱেশ্চন 3 নম্বৰত 2 নম্বৰীয়া কোৱেশ্চন কেইটামান আছে 8টা 9টা 2 নম্বৰীয়া কোৱেশ্চন আছে তাৰপিছত 3 নম্বৰীয়া 4 নম্বৰীয়া আৰু 5 নম্বৰীয়া কোৱেশ্চন আছে লাষ্টত আছে প্ৰকল্পত 10 মাৰ্ক এইখিনি আছিল ভিডিওটো যদি চাই ভাল পাইছা তেন্তে লাইক এটা কৰি দিয়া ধন্যবাদ